লোকেল চিকেন, ব্ৰইলাৰ চিকেন আহিয়ে আমি বহিলোঁ খোৱা বাটত। একদম ষ্টাৰ্ট কৰি দিয়া। ষ্টাৰ্ট। এইটো আছিলে হীৰক জোনাছ ব্লগ। ভিডিঅ'ৰ পোনপ্ৰথমে আপোনালোকক কওঁ যে আজি পবিত্ৰ ঈদ আৰু মোৰ পিছনে আছে কেইজনমান সৰু সৰু ল'ৰা। তো আহক আমি জানি লওঁ তেওঁলোকে কেনেকৈ সাজি আহিছে আজি। তো আজি কি খবৰ? ঈদ কেনে? ভাল না? হা? তো ঈদ মুবাৰক চবকে কৈ দিয়া। তো ঈদৰ সকলোকে শুভেচ্ছা জনালোঁ। এতিয়া আমাৰ ইয়াতে কি চলি আছে আপোনালোকক মই দেখুৱাম। আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু আজি ভিডিঅ' ধামাকা হ'ব। তো মোৰ পিছপিনে আছে এয়া হ'ল চেহেৰী ক্লাব মুছলিমবতী আৰু ইয়াৰ পিছপিনে আছে এয়া ঈদগাহ ময়দান। তো ঈদগাহ ময়দানত সামূহিক নামাজ চলিব। তো আপোনালোকক মই দেখুৱাই আছোঁ কেনেদৰে সামূহিক নামাজ কৰিব। তো চাই থাকক। তো কি বেচিছে খুৰা? বগৰী তেওঁ ঘুগুনি চেচ ঘুগুনি চেচ আৰু ইপিনে আছে পাপৰ। কিবা কিবি খাদ্য বস্তু আছে আৰু সকলোৱে আজি খাই তেওঁলোকে শেষ কৰি দিলে। ইয়াতেও আছে আৰু এটা বস্তু দেখুৱাই আছোঁ আহক চাওক। সৰুতে কোনে খাইছিলে এয়া চাওক। সৰুতে কোনে খাইছিলে এয়া মেংগ' আৰু কেইডালমান সৰু আছে। আমি সৰুতে যেতিয়া স্কুলত গৈছিলোঁ এই খাইছিলোঁ। তো এয়া চাওক আমি সৰু থাকোঁতে স্কুলত খাইছিলোঁ এয়া মেংগ' বাৰ বুলি কয়। তো সৰু বহুত কেইজন ল'ৰা আছে সকলোকে ভগাই দিম ঈদ উপলক্ষে। খাবা না? এতিয়া আমি খুলি দিওঁ আৰু কোনে খায়। এয়া চাওক লোৱা এক মিনিট লোৱা বঢ়িয়া। মোৰ লগত এয়া আছে আমাৰ ছফিক। ই এজন সাংবাদিক বৰ্তমান। আমি বহুত আগৰে লগ। তো ঈদৰ শুভেচ্ছা থাকিল আৰু এনেকৈ বঢ়িয়াকৈ আজি আয়োজন কেনে ঘৰত? আয়োজনটো মানে কি, যিহেতু ৰমজান মাহ আৰু এই ঈদটো মানে ফূৰ্তিৰ দিন, আয়োজন নিশ্চয় যথেষ্ট আছে। নিশ্চয় আপোনাকো নিমন্ত্ৰণ থাকিল। আৰু আজি ঈদৰ দিনা মানে আপোনাৰ এই ইউটিউব চেনেলৰ জৰিয়তে সমগ্ৰ অসমবাসীকে ঈদৰ শুভেচ্ছা জনালোঁ। তথা আমাৰ যি ভাতৃত্ব ঈদ আৰু এই ঈদে যাতে আমাৰ ভাতৃত্ব যিটো সুদৃঢ় কৰি ৰাখে। একদম নিশ্চয়। আৰু সেই ভাতৃত্ব এনাজৰী আছে কাৰণে মই আজি ইয়ালৈ আহিছোঁ। কাৰণ মোৰ ছাবস্ক্ৰাইবাৰসকল কোনো জাতি ভেদ নাই। আৰু মই সঁচাকৈ ক'ব গ'লে মই হিন্দু মুছলিম এইগিলানত লাগি নাথাকোঁ। মোৰ কাৰণে সকলো সমান। আমাৰো বিহুত এওঁলোকে যাব, আমিও তেওঁলোকৰ ঈদত আহিম। সেয়াই আমাৰ ভাতৃত্ব। তো বলক এতিয়া আৰু যাব লগা আছে। আজি ভিডিঅ'টো কি হয় মই নাজানো। তো চাই থাকক। তো এয়াই হ'ল বৰপেটা মুছলিমবতী ঈদগাহ ময়দান। এয়া চাওক ইমান সুন্দৰকৈ সজাই তুলিছে আৰু এৰিয়াও বিশাল এৰিয়া, ভিতৰতো আছে। তো 9:45 হ'ল আৰু বৰ্তমান সামূহিক নামাজ হৈ গ'ল। ইয়াত চাওক বহুত মানুহ। ইয়াত চাৰিফালে চাওক হাজাৰ হাজাৰ মানুহ হৈছে ইয়াত। অলপ আগতে আমাৰ হৈ গ'ল সামূহিক নামাজ আৰু মোৰ লগত আছে মোৰ কেইজনমান ভাই। এয়া নামাজ
আৰু এইপিনেও আছে আৰু দুজন মানে বৰ্তমান দোৱা ল'ব গ'ল। আৰু তোমালোকৰ কেনেকুৱা আজি আজি আলহী চালহী পূৰা মাতিছে ন? আৰু মোকো বহুতে বৰ্তমানলৈকে নিমন্ত্ৰণ দিছে, কাৰ ঘৰত যাওঁ কাৰ ঘৰত নাযাওঁ তাৰমানে মই বৰ্তমান ধৰিব পৰা নাই। যি হওক সকলোকে মোৰ তৰফৰ পৰা ঈদৰ শুভেচ্ছা জনালোঁ। অকল মোৰে নহয়, এওঁলোককে নহয়, মোৰ ভিতৰত যিসকল মুছলমান ধৰ্মাৱলম্বী মানুহে চাই আছে সকলোকে, ইণ্ডিয়াতে থাকক ইণ্ডিয়াৰ বাহিৰতে থাকক, সকলোকে মই ঈদৰ শুভেচ্ছা জনালোঁ। আৰু লগতে আমাৰ অসমীয়া ৰঙালী বিহু আছে, তাৰেও মই শুভেচ্ছা জনালোঁ। তো ভাই একদম তো ঠিক আছে, আপোনালোক দেখুৱাই আছোঁ। ইয়াৰ পিছত কিবা দোৱা ল'ব গৈছে, ক'ত বা ল'ব, ক'ত গৈছে? তো কবৰস্থানত দোৱাও লয়। আৰু কেনেদৰে দোৱা লয় মই আপোনালোকক সেইখিনিও দেখুৱাবলৈ চেষ্টা কৰিম। তো ব'লক এতিয়া আমি কবৰস্থানলৈ যাওঁ। ব'লক ব'লক। তো এইখনেই হ'ল বৰপেটা মুছলিমপট্টি ঈদগাহ ময়দান, আৰু এয়া হ'ল জানাজা গৃহ। আৰু অলপ আগত আছে কবৰস্থান। তো কবৰস্থানত সামূহিক দোৱা হ'ব, তো তালৈ গৈ আছোঁ বৰ্তমান। এয়া চাওক সৰু ল'ৰাকেইটা। আজি কি নাম তোমাৰ? ৰিজৱান হক। টুপিটো মজা লাগিছে তোমাৰ। তো সামূহিক দোৱা হৈ গ'ল। তো ইয়াতে লগ পালোঁ মোৰ ভাইটি এজন, আমাৰ বৰপেটা স্মোক টাউনৰ স্বত্বাধিকাৰী নেকি ভাই? আৰু ব্লেক কালাৰ বঢ়িয়া এটা কুৰ্তা পিন্ধিছে দেই, মোৰ ফেভৰেট কালাৰ। ব্লেক কালাৰৰ কেপো পিন্ধিছে। তো এতিয়া ভিতৰলৈ যাওঁ। আৰু মোৰ লগত আজি আহিছে আমাৰ নিশান ভাইটি, এয়া নিশান। আৰু আমি বৰ্তমান ফটোগ্ৰাফীও কৰি আছোঁ। তো আহি ভিতৰত সোমালোঁ, আৰু এজন মোৰ ভাইটি সৰুজনক লগ পালেই আগতে, পূৰা ব্লেক কালাৰৰ টুপি আৰু ব্লেক কালাৰৰ কুৰ্তা পিন্ধি আছে, আৰু ই হোৱাইট কালাৰ। আৰু এয়া চাওক আমাৰ ভাতিজীজনীক লৈ আহিছে, এয়া চাওক। বহুত গৰম আজি। যোৱাকালি যিমান বৰষুণ গৈছে, মানে কি আমাৰ বৰফ পৰিছে, কিন্তু আজি সেই হিচাপত বহুত গৰম দিছে। তো আমাৰ এয়া খুৰীয়ে লৈ আহিলে এয়া গৰম গৰম চাহ। চাওক আমাৰ যেনেকৈ বিহুত লাড়ু পিঠা, এও চাওক পিঠা আছে। আৰু এয়া নিশান ভাইটি, নিশান দেখাই দিয়া। আগতে আমি চাহটো খাই লওঁ, এয়া চাহ। তো চাহ পানী খালোঁ, চাহ খাই উঠি আকৌ খাদ্য দি দিলে। এয়া চাওক পোলাও, আৰু পোলাওৰ লগত আছে লোকেল চিকেন আৰু ব্ৰইলাৰ চিকেন। তো এই ৰাতিপুৱাতে মাংস খাব লাগিলে, আৰু দুপৰীয়ালৈকে আছে কাৰ কত নিমন্ত্ৰণ। তো অলপ খাওঁ, অলপ জাগা এৰিব লাগিব পেটত। তো ঈদ উপলক্ষে আহিলোঁ, আৰু টেষ্টি চিকেন, মানে লোকেল চিকেন, ব্ৰইলাৰ চিকেন সকলো খালোঁ। আমাৰ খুৰীয়ে বনাইছিলে, এয়া খুৰা আৰু এয়া দুজন ল'ৰা। আৰু এইটো টিকলিটো গম পালেই, এইটো টিকলি। তো এতিয়া আৰু ক'ত যাম নাজানো, কিন্তু যাব লাগিব, বহুত নিমন্ত্ৰণ আছে। তাৰে মাজতে ইয়াতে আহি ভাল লাগিলে। আপোনালোকক মোৰ ফালৰ পৰা ঈদৰ শুভেচ্ছা জনালোঁ। তো ঠিক আছে, ব'লক এতিয়া। তো আমি মুছলিমপট্টিৰ পৰা আহিলোঁ, পূৰা পেট ভৰি আছে, কিন্তু এটা নিমন্ত্ৰণ আছিলে। আৰু ক'ত যাম আমি আপোনালোকক ক'ম। দক্ষিণ বৰপেটা। এতিয়া আমি দক্ষিণ বৰপেটাৰ নিমন্ত্ৰণ ৰক্ষা কৰিব যাম ঈদৰ। পেট ভৰি আছে যে, তাত কি খাওঁ কি নাখাওঁ নাজানো, তথাপি নিমন্ত্ৰণ যিহেতু কৰিছে তালৈকে যাব লাগিব। তো নাকি যাব লাগিব, পেট ভৰি আছে তথাপিও নিমন্ত্ৰণ ৰক্ষা কৰি। তো ঈদ খাবলৈ আহি পালোঁ আমাৰ ইয়াৰ হক কটেজ, দেখুৱাই আছোঁ আপোনালোকক। এয়া আহি পালোঁ হক কটেজ, আৰু দাদা আহি আছে। এয়া দাদা আহিছে দৰ্জা খুলিবলৈ। কি খবৰ? ভাল তোমাৰ? আহি ভিতৰত সোমালোঁ, পূৰা বহি লৈছোঁ, পূৰা চেয়াৰ টেয়াৰ পাৰি থোৱা আছে। আৰু ইয়াতে চাওক পূৰা চব গোৱা মেলি গোটেই ৰেডি। তো আহিয়ে আমি বহিলোঁ খোৱা বাটত। এতিয়া আমাৰ ইনভিটেশ্যন নম্বৰ 2 এঠাইৰ পৰাতো আহিছোঁ, আৰু সৰুজিত আছে নিশান ভাইটি। তো আৰম্ভ কৰোঁ নেকি? আমি আৰম্ভ কৰোঁ। তো আমাৰ খোৱা লোৱা হৈ গ'ল, আৰু আজি ইয়ালৈ আহি সঁচাকৈ বহুত ভাল লাগিলে। আৰু বহুত কষ্ট কৰি বিভিন্ন প্ৰকাৰৰ খাদ্য সম্ভাৰ বনাইছিলে, সঁচাকৈ ভাল লাগিলে। আৰু অহা বছৰলৈকে মনত থাকিব। আৰু আপোনালোকক নিশ্চয় আহিবলৈ চেষ্টা কৰিম। আৰু মোৰ ফালৰ পৰা দাদাবুক আৰু গোটেই পৰিয়ালক ঈদৰ শুভেচ্ছা জনালোঁ, যাতে ঈদৰ আজিৰ দিনৰ পৰাই তেওঁলোকৰ সদায় ভালেই হওক, আৰু মানে কি আৰু যিবোৰ বেয়া আছিলে সকলো গুচি যাওক।
আৰু এয়া দেখিছে টিকলাকেইটা যদি ভালদৰে থাকে আৰু ভাল ডাঙৰ মানুহ হয় সেয়াই আৰু তো দাদা আমি যাওঁ তো আহি ভাল লাগিলে আৰু ইয়াৰ জৰিয়তে আপোনালোকক ক'লোঁ ঈদ মুবাৰক তো আৰু আছে ক'ত বা যাওঁ এতিয়া আৰু তাৰ দুপৰীয়া হ'লে আজি দিনটো ঈদতে ঘূৰি থাকিম তো আপোনালোকে ভিডিঅ'টো চাই থাকিব তো আপোনালোকে গম পালে দুপৰীয়া বহুতৰ তাত গ'লোঁ ঈদ খালোঁ কিন্তু আৰু বহুতৰ তাত যাব লগা আছিলে মোক বহুতে নিমন্ত্ৰণ কৰিছিলে যাব নোৱাৰিলোঁ তাৰ কাৰণে মই বহুতেই দুখিত হয়তো ভৱিষ্যতে কেতিয়াবা যাম আপোনালোকৰ তাত বিয়া চিয়া নাপাব তো এটা নিমন্ত্ৰণ আৰু আছে বৰ্তমান সন্ধিয়া হ'ল কিন্তু তাততো যাবই লাগিব আৰু মই এইবাৰ অকলে নাযাওঁ মোৰ লগত আৰু 2-4জনমান মোৰ ভাইটি যাব তো ক'ত যাওঁ আপোনালোকে গম পাবই স্পেচিয়েল নিমন্ত্ৰণ গতিকে যাব লাগিব তো ব'লক মোৰ লগত এতিয়া আমি যাওঁ তো ফাইনেলি আহি পালোঁ বহুত ৰাতি হ'ল তথাপিও আজি নিমন্ত্ৰণ ৰক্ষা কৰিব আহিছোঁ আৰু মোৰ লগত আছে আমাৰ ভাইটি কেইজন তো এয়া এইটো ঘৰতে আহিছোঁ আৰু সুন্দৰকৈ এয়া চাওক লাইটিং চাইটিং সজাইছে তো আপোনালোকক কৈ আছোঁ এটা মোৰ স্পেচিয়েল ইনভিটেশ্যন আছিলে বহুত ৰাতিকৈ হ'লেও ইয়াত আহি পালোঁ আৰু কাৰ ঘৰত আহি পেলাই আপোনালোকক মই দেখুৱাম মোৰ ওচৰতে আছে এয়া হ'ল আমাৰ বৌ সুমন বৌ আৰু তেখেতৰ জীয়ৰী আছে এয়া নেইন এজনী মানে ভাল অভিনেত্ৰী আৰু তেখেতে এখন ফিল্ম কৰি এৱাৰ্ডো পাই থৈছে বাহাৰুল ইছলাম ছাৰৰ লগত হয়নে কেইবছৰ হ'ল 4 বছৰ হ'ল আৰু এই এখেত এজনী ভাল নৃত্যশিল্পী বহুত ভাল ডেন্স কৰে আৰু মই বহুতটা প্ৰগ্ৰেমত এখেতক লগ পাইছোঁ মোৰ ভণ্টি হয় আৰু এয়া আমাৰ বৌ আৰু মানে দাদা নাই আজি ঘৰত অলপ বাহিৰত কামত আছে ৰিংকুদাক লগ পালে ভাল লাগিল হয় তো বৌ আজি কেনেকুৱা দিনটো কেনেকুৱা হ'ল বহুত ব্যস্ততাৰ মাজেৰে পাৰ হ'ল একচুৱেলি আজি নহয় আজি একমাহ ধৰি আমি ৰোজা ৰাখি পেলাই আমাৰ যিখিনি মানে আমাৰ ইছলাম ধৰ্মমতে কৰিবলগীয়া আৰু সেইখিনি গোটেইখিনি কৰিলোঁ তাৰপিছত আজি দিনটোলৈ বহুত অপেক্ষা কষ্টও মানে ফিল নহয় আৰু দিনটোত আপোনাৰ বহুত আলহী আছে তোমালোক চাগে লাষ্ট আমি লাষ্ট বহুত ৰাতি হ'ল মানে কি আজি আচলতে দিনটোত আমি কিমান টাইম গ'লোঁ যাই মানে স্পেচিয়েল ইনভিটেশ্যন আছিলে তো ভাবিলোঁ অলপ ধুনীয়াকৈ অলপ ৰখি ভালকৈ ৰাতিপুৱাখিনি হজম কৰি একদম একো নাই যাতে ৰাতি একো নাখালেও হৈ যায় তো আজি লাষ্ট টাইম আহিছোঁ আৰু এজন টিকলা এজন আছে ইয়াত দৰ্শন নমস্কাৰ দি দিয়া সকলোকে কোৱা ঈদ মুবাৰক কৈ দিয়া এয়া টিকলাজনে মোৰ মানে ভিডিঅ' চাই এতিয়া আহি লগ পাই ক'লে খবৰ ভাল বঢ়িয়া আজি আমাৰ ঘৰলৈ আহিছা নিমন্ত্ৰণ ৰক্ষা কৰিছা খুব ভাল লাগে গতিকে যি নহওক আগন্তুক ৰঙালী বিহু আৰু আজি ঈদ সেই উপলক্ষে মই তোমাক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাম মোৰ ছোৱালীয়ে জনাব নিতিচামে বহুত ধন্যবাদ থেংক ইউ আৰু আপোনালোকক দুয়োজনকে মানে গোটেই সকলোকে ঈদৰ মানে কি শুভেচ্ছা জনালোঁ দেৰিকৈ হ'লেও আজি আমি 12টালৈকেতো আছেই যিহেতু বৰ্তমান 9টামান বাজিব হ'লেই আৰু ৰাতি হ'ল আৰু বৌ ইমান সুন্দৰকৈ চাওক বৌ ইমান সুন্দৰকৈ আমাৰ কাৰণে খাদ্য বনাই থৈছে এয়া চাওক আপোনালোকে জানে এইটো কি বস্তু এইটো হ'ল আমাৰ লালমোহন বুলি কয় আৰু চব হেণ্ডমেড হয় ইয়াৰ কেক যিখিনি আছে আৰু চিকেন আছে এইটো লোকেল চিকেন আৰু এয়া ব্ৰইলাৰো আছে মই নিজে আৰু এটা কিন্তু স্পেচিয়েলি তোমালোকৰ কাৰণে বনাইছিলোঁ কিন্তু শেষ হ'ল আৰু উপায় নাই চিকেন কোৰমা মোৰ হাতৰ বোলে খুব ভাল পায় বহুতে কয় চিকেন কোৰমা বনাইছিলে কিন্তু আমাৰ দেৰি হ'ল হ'ব আৰু ভৱিষ্যতে কেতিয়াবা খাম আৰু স্পেচিয়েলি খাম আৰু যোৱা বছৰ মই আহিছিলোঁ সেই বছৰ মই ভিডিঅ' বনোৱা নাছিলোঁ আৰু সেই বছৰ ইমান টেষ্টি হৈছিলে বৌক মই কৈছিলোঁ যে বৌ আপুনি বহুত ভাল ৰান্ধিছে তো কৈছিলে সেইদিনাই কৈছিলে যোৱা বছৰে অহা বছৰ তুমি স্পেচিয়েলি আহিব লাগিব তো স্পেচিয়েল নিমন্ত্ৰণটো এই আছিল এতিয়া আমি খাওঁ আমাৰ ভাইটিহঁতে খাব ৰৈ আছে ইহঁতৰো প্ৰথম এই বছৰ মানে কি আজিলৈকে ক'তো মানে ঈদত খাব অহা নাছিলে আজি স্পেচিয়েলি আহিছে আমি খাম খাই আৰু এতিয়া ৰাতি গুড নাইট দি গুচি যাম আৰু তো এতিয়া আমি বহুত এতিয়া আমি খোৱা আৰম্ভ কৰোঁ না কি কোৱা একদম না ৰেডি তো আমি এতিয়া খোৱা আৰম্ভ কৰোঁ আৰু খাই উঠি কেনেকুৱা লাগিল শেষত জনাম তো এয়া আমাৰ আজিৰ খাদ্য ইমান টেষ্টি ইয়াত চিকেন এইটো ব্ৰইলাৰ আৰু এইটো লোকেল এয়া মোৰ প্লেটত সজাই দিছে সকলোকে সজাই দিছে এয়া চাওক তো একদম স্টাৰ্ট কৰি দিয়া স্টাৰ্ট
ষ্টাৰ্ট। মোৰ হাতৰ টেষ্টি খাদ্য খালোঁ, একদম পেট ভৰি আছিলে আৰু ভৰি গ'ল। আৰু সঁচাকৈ আজি ইয়ালৈ আহি বহুত ভাল লাগিলে। আৰু আজি গোটেই দিনটো ঈদ উপলক্ষে মোৰ বৰ ধুনীয়াকৈ গ'ল। আৰু ভবাই নাছিলোঁ ইমান দিনটো ভাল যাব বুলি, কাৰণ আগতে এঠাইত যাওঁ, বৰ্তমান এই বছৰ বহুত ঠাইত যাব লগা হ'ল। আৰু গৈ বৰ ধুনীয়া খাদ্য বনাই খোৱালে আৰু নেনে আনি আমাক বস্তুখিনি যোগাৰ ধৰিলে। আৰু এয়া হ'ল আমাৰ নেইনৰ দাদেক, মানে কি ডাঙৰ দাদা, মানে আমাৰ বৌৰ এইটো ল'ৰা। যি হওক আপোনালোকে ভিডিঅ'টো ইমান পৰ ধৰি চালে, আৰু যিসকলে নতুনকৈ ভিডিঅ'টো মানে মোৰ ভিডিঅ' চাইছে তেওঁলোকে মোৰ ভিডিঅ'টো মানে কি শ্বেয়াৰ কৰি দিব। আৰু যিসকলে নতুনকৈ চেনেলটোলৈ আহিছে সকলোৱে ছাবস্ক্ৰাইব কৰি দিব। আৰু সকলোকে সন্দুশেষত ঈদ মুবাৰক দিলোঁ। সকলোৱে ভালে কুশলে থাকক আৰু আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ আগতীয়াকৈ। ধন্যবাদ। আজিৰ ভিডিঅ'ৰ পৰা মই এতিয়া বাই বাই দিলোঁ। সকলোৱে বাই বাই কৰি দিয়ক। তো বাই বাই।